গাঁৱত এতিয়া ৩০০ৰো অধিক বেদখলকাৰী কবলত পৰিছে আৰু যাৰ বাবে এতিয়া খিলঞ্জীয়া ওলাই আহিবলগীয়া হৈছে। পুনৰলে কৈছোঁ যি আচলতে উচ্ছেদ চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি উচ্ছেদ চলি আছে সেই উচ্ছেদক এতিয়া সমৰ্থন জনাইছে খিলঞ্জীয়াই সমৰ্থন জনাইছে বেদখল আৰু উচ্ছেদৰ সমৰ্থন জনাইছে আৰু ৰাইজমেল অনুষ্ঠিত কৰিছে। আমি দৃশ্যাংশত দেখুৱাই গৈছোঁ আৰু এইদৰে ঢিঙৰ ইতিমধ্যে ৩০০ৰো অধিক বিঘা ভূমি বেদখলকাৰী কবলত পৰিছে। গতিকে সেই ঠাই অৰ্থাৎ সেই আচলতে ৩০০ৰো অধিক বিঘা ভূমিত উচ্ছেদৰ দাবীত এতিয়া ওলাই আহিছে এইসকল খিলঞ্জীয়াই আৰু ৰাইজমেল অনুষ্ঠিত হৈছে। আমি দৃশ্যাংশতো দেখুৱাই গৈছোঁ ৰাজ্য চৰকাৰে যিটো ধাৰাবাহিকভাৱে চলাই গৈছে ইটোৰ পিছত সিটো উচ্ছেদ অভিযান আৰু তেনে সময়ছোৱাতে এই উচ্ছেদক সমৰ্থন জনাইছে এইসকল খিলঞ্জীয়া ৰাইজে। খিলঞ্জীয়া ৰাইজ এতিয়া ওলাই আহিছে আৰু ৰাইজমেল পাতিছে আৰু লগতে উল্লেখ কৰিছে যে ঢিঙৰ বটাবাৰী নীলাজীবাৰী ৰিজাৰ্ভ বৰ্তমান বেদখলকাৰী কবলত পৰিছে। গতিকে সেই বেদখল মুক্ত কৰাৰ আচলতে দাবী জনাইছে আৰু এইদৰে এতিয়া যি উচ্ছেদ চলিছে সেই উচ্ছেদক এইদৰে সমৰ্থন জনোৱা দেখিবলৈ পোৱা গৈছে। এইসকল খিলঞ্জীয়া ৰাইজ এতিয়া ওলাই আহিছে। পুনৰলে কৈছোঁ ৰাজ্য চৰকাৰে ধাৰাবাহিকভাৱে চলাই গৈছে ইটোৰ পিছত সিটো উচ্ছেদ অভিযান আৰু এই উচ্ছেদক এতিয়া সমৰ্থন জনাইছে এইসকল খিলঞ্জীয়া ৰাইজে আৰু লগতে দাবী উত্থাপন কৰিছে যে ঢিঙৰ বটাবাৰী নীলাজীবাৰী ৰিজাৰ্ভ বৰ্তমান বেদখলকাৰী কবলত পৰিছে। ৩০০ বিঘাতকৈও অধিক ভূমি এতিয়া বেদখলকাৰীয়ে দখল কৰি আছে বটাবাৰী নীলাজীবাৰী ৰিজাৰ্ভত। গতিকে এই বৃহৎ পৰিমাণৰ ভূমিত উচ্ছেদ চলাবলৈ ৰাইজমেলৰ জৰিয়তে চৰকাৰক দাবী জনোৱা পৰিলক্ষিত হৈছে। এইসকল খিলঞ্জীয়া ৰাইজে এইদৰে দাবী জনাইছে। ৰাইজমেল অনুষ্ঠিত কৰিছে। ৰাইজমেল অনুষ্ঠিত কৰি এইদৰে বৰাতি গাঁৱৰ খিলঞ্জীয়া ৰাইজে দাবী জনোৱা দেখিবলৈ পোৱা গৈছে কিয়নো ঢিঙৰ ৩০০ৰো অধিক বিঘা ভূমি এতিয়া বেদখলকাৰী কবলত পৰিছে। গতিকে উল্লেখ কৰিবলৈ কৈছে এই বটাবাৰী নীলাজীবাৰী ৰিজাৰ্ভ বেদখল হোৱাৰ বাবে কৃত্ৰিম বান কৃষি পশুপালনকে ধৰি বিভিন্ন সমস্যাৰ এতিয়া সন্মুখীন হ'বলগীয়া হৈছে। গাঁওখনৰ এইসকল খিলঞ্জীয়াই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে কিয়নো ৩০০ৰো অধিক বিঘা ভূমি এতিয়া বেদখলকাৰী কবলত পৰিছে। গতিকে সেই আচলতে ৩০০ৰো অধিক বিঘা ভূমি বেদখল মুক্ত কৰাৰ এতিয়া দাবী জনোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই দাবীৰে এইদৰে ৰাইজমেল অনুষ্ঠিত কৰিছে। এইসকল খিলঞ্জীয়া ৰাইজে ওলাই আহিছে আৰু লগতে চৰকাৰৰ যি উচ্ছেদ সেই উচ্ছেদক এতিয়া সমৰ্থন জনোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা যি উচ্ছেদ সেই উচ্ছেদক এইদৰে সমৰ্থন জনাইছে বটাবাৰী নীলাজীবাৰী ৰিজাৰ্ভত আৰু উচ্ছেদ চলাবলৈ এতিয়া চৰকাৰক আহ্বান জনাইছে এইসকল ৰাইজে। এইসকল খিলঞ্জীয়া ৰাইজে এতিয়া আহ্বান জনাইছে। ঢিঙৰ বাৰাতি গাঁৱৰ ৰাইজে এইদৰে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে, সমৰ্থন কৰিছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে উচ্ছেদ অভিযান। সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে। লাখ লাখ বিঘা ভূমি এতিয়া বেদখলকাৰী কবলত পৰিছে। গতিকে ৰাজ্যৰ চুকে কোণে এই উচ্ছেদ চলিছে। কোনো বেদখলকাৰী এতিয়া হাৰি যাব নোৱাৰিব। চৰকাৰী ভূমি বা বনাঞ্চলৰ ভূমি আচলতে দখল কৰিব নোৱাৰিব। গতিকে চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য এতিয়া আগত ৰাখি এতিয়া বিভিন্ন প্ৰান্তত চলিছে উচ্ছেদ অভিযান। গতিকে ঢিঙতো উচ্ছেদ চলাব লাগে। ঢিঙৰো ৩০০ বিঘাতকৈ অধিক ভূমি এতিয়া বেদখলকাৰী কবলত পৰিছে। গতিকে এইদৰে বটাবাৰী নীলাজীবাৰী ৰিজাৰ্ভত উচ্ছেদ চলাব লাগে। বেদখলকাৰী দখল কৰিছে আৰু যাৰ বাবে খিলঞ্জীয়াসকল অতি আচলতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে এতিয়া ৰাইজে এইসকল খিলঞ্জীয়া ৰাইজ ওলাই আহিছে আৰু চৰকাৰক দাবী জনাইছে ইয়াতো উচ্ছেদ চলাব লাগে। ঢিঙৰ ৩০০ বিঘাতকৈ অধিক ভূমি বেদখলকাৰী কবলত পৰিছে। গতিকে উচ্ছেদ চলাব লাগে সেই দাবী জনোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে উচ্ছেদৰ সমৰ্থন জনাইছে এইসকল খিলঞ্জীয়া ৰাইজে। আমি জানামতে এইটো বাৰুৱাতি গাঁও আহোম গাঁও ৰৌমাৰী এনেকৈ মিলি আমি গৰু চাইছিলোঁ তাত। গৰু চৰাৰ বিনিময়ত তাৰপিছত এই 71ৰ পাছত বাংলাদেশী ক'ৰপৰা মিয়াই এসোপা আনি পেলাই সোমোৱাই দিলে পাত্তা নাই আপোনাৰ। আৰু ওচৰে পাঁজৰে আমি খেতি বাতি আমাৰ মাটি আছে খেতি বাতি কৰিব যাওঁ তাতো অত্যাচাৰ কৰে। ৰাতি আহি ধান কাটি লৈ গুচি যায়গৈ আৰু হাল মাৰি ধান পেলাই থৈ আহি 2 ফুট 2.5 ফুট ওখ হ'লেই চব কাটি লৈ গুচি যায়গৈ। কোনে কৰে এইবিলাক? মিয়াবিলাকে কৰে। যিবিলাকে বেদখল কৰি আছে সেইসকলে কৰে। আহি এই মানুহবিলাক কেতিয়া আহিছে আৰু ক'ৰ পৰা আহিছে মানে কি ক'ব, চৰকাৰে আনি বহুৱাই দিছে। এতিয়া আমি জানামতে 71ৰ যুদ্ধৰ পাছত যিবোৰ আনিলে সব ৰিজাৰ্ভে বহুৱাই দিছে বুলি আমি সম্পূৰ্ণৰূপে জানো। আৰু তাত অন্য কথা মানে কি আমাক গাঁওখনৰ মানে অভাৱ অনাটন বহুত হৈ আছে। বিশেষ শ্মশানখন নাই। গতিকে আমাৰ শ্মশানখন প্ৰায় চৰকাৰে দিয়ক আৰু তাৰ দ্বিতীয়তে যিখিনি মাটি উপনিচি থাকে চৰকাৰৰ ফালৰ পৰা কিছু
ইণ্ডাষ্ট্ৰি বহুৱাওক বা কিবা এটা বহুৱাওক তেনেধৰণে বহুৱাওক আমাৰ এই পদক্ষেপটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে লৈছে তেখেতক আমি শতবাৰ নমস্কাৰ কৰিছোঁ আৰু আমি থকালৈকে তেখেতক যাতে আমি কেনেকৈ ৰাখিব পাৰোঁ সেইটো আমাৰ জনসাধাৰণৰ চেষ্টা চলিব আৰু তেখেতৰ নিচিনা সাহসী মুখ্যমন্ত্ৰী আমি বৰ্তমান দেখা নাই তেখেতে যদি 50 বছৰ আগতে যদি এনেকুৱা যদি মুখ্যমন্ত্ৰী এতিয়া হ'লেহেঁতেন অসমখনে এনেকুৱা আজি দুৰ্নীতি আমাৰ 12টি গ্ৰাম্য উন্নয়ন সমিতিৰ তৰফৰ পৰা ৰাজহুৱাভাৱে সিদ্ধান্ত মানে আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এখন আবেদন দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে নীলাজীবাৰী যি ৰিজাৰ্ভ গেজিং ৰিজাৰ্ভ এই ৰিজাৰ্ভৰ যি আগতে যি সৰ্বাংগ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছিল উচ্ছেদ কৰি পেলাই এই সৰ্বাংগ সুন্দৰ প্ৰাকৃতিক পৰিৱেশলৈ পুনৰ ঘূৰাই নিবৰ কাৰণে তেখেতক আমি অনুৰোধ জনাই এখন আবেদন পত্ৰ দিম বুলি পেলাই আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নীলাজীবাৰী যি ৰিজাৰ্ভ আছে ৰিজাৰ্ভত কিমান মাটি আছে আৰু কিমান মাটিত বেদখল ইতিমধ্যে চলি আছে বেদখল আপোনাৰ দাগ 14 নে কিমান দাগ নম্বৰটো মই পাহৰিছোঁ প্ৰায় 300 কিমান বিঘা নেকি 360 বিঘা 360 মাটি তাত কিমানখন মানুহ তাত প্ৰায় 200 ঘৰৰ ওপৰত মানুহ আছে অবৈধ মানুহ কেতিয়া আহিছে এই সম্পৰ্কত আমিতো বিশেষত আমাৰ বয়োজ্যেষ্ঠসকলে আপোনালোকক বিৱৰিবিলাক ক'ব প্ৰায় 80 আগত আপোনাৰতো প্ৰায় জেগা খালী আছিল 80 পিছত আপোনাৰ যথেষ্ট সংখ্যক প্ৰায় 75 মানৰ পৰা আৰম্ভ হৈছে প্ৰব্ৰজনটো তাৰপিছতে এইখিনি মানে অকবা হৈছে প্ৰায় 200 মানুহ বেদখল কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত